নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে। অৰ্থাৎ 8 জুলাইৰ পৰা 14 জুলাইলৈকে আমাৰ দ্বাদশ ৰাশিৰ কি ফল আছে, কি শুভ আছে, লগতে কিবা অশুভ থাকিলে কি প্ৰতিকাৰ কৰিলে শুভ হ'ব, সেইখিনি সামৰি আজি আমি আলোচনা কৰিম। আমাৰ ৰাশিচক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি মানুহৰ এই সপ্তাহটো খুব ভালদৰে পাৰ হ'ব। তেওঁলোকৰ মনৰ আশা পূৰণ হ'ব। ঘৰত মাংগলিক কৰ্মৰ যোগ দেখুৱায়। যিসকল বিদ্যাৰ্থী আছে তেওঁলোক বিদ্যাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। লগতে এই সপ্তাহৰ ভিতৰত যান বাহন, ভূমি আদি বিষয়ত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। দূৰ ভ্ৰমণৰ যোগাযোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ হঠাৎ আৰ্থিক ক্ষতি হ'ব পাৰে, গতিকে অৰ্থৰ ক্ষেত্ৰত কিছু যত্নৰ আৱশ্যক হ'ব। লগতে চৰ্ম ৰোগত আক্ৰান্ত হ'ব পাৰে, গতিকে শৰীৰ স্বাস্থ্যত বিশেষ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰ ধূপ চাকি জ্বলায় বিশেষ শুভফল লাভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ মানুহৰ এই সপ্তাহটো তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰি আছে তেওঁলোকৰ কৰ্মত বিশেষ উন্নতি হ'ব। লগতে ব্যৱসায় বাণিজ্যত বিশেষ শুভফল লাভ হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ অৰ্থ প্ৰাপ্তিৰ যোগ দেখুৱায়। লগতে সন্তানৰ প্ৰতি কিছু চিন্তা থাকিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশি মানুহৰ এই সপ্তাহটোত তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভফল দেখুৱাবলৈ সক্ষম হ'ব। লগতে এই সপ্তাহৰ ভিতৰত তেওঁলোকৰ যান বাহন লগতে ভূমিগত কিছু সমস্যা আহিব পাৰে, গতিকে সেই দিশত কিছু যত্নৰ আৱশ্যক। লগতে আৰ্থিক দিশত বিশেষ শুভ হ'ব। এই ৰাশিৰ মানুহৰ এই সপ্তাহৰ ভিতৰত সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশি মানুহৰ এই সপ্তাহটোত খুব ভালদৰে পাৰ হ'ব। মানসিক শান্তিৰ লগতে স্বাস্থ্যৰ উন্নতি সূচায়। এই ৰাশিৰ মানুহৰ যি ভূমিগত সমস্যা আছিলে সেই সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব। লগতে ঘৰত মাংগলিক কৰ্ম নিশ্চয় হ'ব। এই ৰাশিৰ মানুহৰ ভাতৃস্থানীয় ব্যক্তিৰ পৰা কিছু অশান্তি অসুবিধা পাব পাৰে, গতিকে সেই দিশত যত্নৰ আৱশ্যক হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষ শুভফল লাভ আছে। তেওঁলোকে ভ্ৰমণৰ যোগাযোগ দেখুৱায়। লগতে আৰ্থিক দিশত বিশেষ শুভফল লাভ হ'ব। নতুন দ্ৰব্য লাভৰ সম্ভাৱনা দেখুৱায়। কিন্তু আৰ্থিক দিশত যেনেকৈ শুভ ঠিক তেনেকৈ আৰ্থিক খৰচৰ মাত্ৰা বাঢ়িব পাৰে। লগতে শত্ৰু বৃদ্ধিৰ যোগটো থাকিব, গতিকে সেই দিশত কিছু চেষ্টাৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে শিৱ মন্দিৰ ধূপ চাকি জ্বলাই মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে বিশেষ শুভ হ'ব। লগতে যদি দুখীয়া মানুহক দান দক্ষিণা কৰে তেওঁলোকৰ বিশেষ শুভফল লাভ হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ মানুহৰ এই সময়খিনি তেওঁলোকৰ বিশেষ শুভফল আছে। এই সপ্তাহৰ ভিতৰত তেওঁলোকৰ আৰ্থিক দিশত বিশেষ উন্নতি হ'ব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ভাগ্যৰ বলত তেওঁলোকে নতুন কৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব, নাইবা কৰ্মক্ষেত্ৰত বিশেষ উন্নতি হ'ব। লগতে ঘৰত মাংগলিক যোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ বিবাহ আদি ক্ষেত্ৰত শুভ সময় আৰম্ভ হৈছে। এতিয়া হ'ল আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ এই সপ্তাহত কৰ্মৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব। কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে চাই চিতি আগবঢ়াটো উচিত। লগতে এই ৰাশিৰ মানুহৰ এই সপ্তাহৰ ভিতৰত সৰু সুৰা ভ্ৰমণ আহিব। আৰ্থিক দিশত বিশেষ উন্নতি, কিন্তু ঘৰুৱা কিছুমান সমস্যা থাকিব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বিষ্ণু মন্দিৰ ধূপ চাকি জ্বলা বা বিষ্ণু মন্ত্ৰ জপ কৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। লগতে কমৰ বা আঁঠু বিষ হ'ব পাৰে। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহৰ এই সময়ৰ ভিতৰত সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ অৰ্থপ্ৰাপ্তিৰ যোগ দেখুৱায়। কিন্তু এই ৰাশিৰ মানুহৰ বন্ধুস্থান কিছু দুৰ্বল হোৱাৰ বাবে বন্ধুস্থানীয় ব্যক্তিৰ পৰা কিছু সাৱধান থকাটো উচিত। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ মানুহৰ এতিয়া এই সময়খিনিৰ ভিতৰত তেওঁলোকৰ মান সন্মান প্ৰতিষ্ঠা লাভ দেখুৱায়। কৰ্মভাগ্যত বিশেষ শুভ হ'ব। কিন্তু পিতৃস্থানীয় ব্যক্তিৰ স্বাস্থ্যহানি সূচায়, গতিকে পিতৃস্থানীয় ব্যক্তিৰ স্বাস্থ্য যত্নৰ আৱশ্যক হ'ব। ঘৰত মাংগলিক কৰ্মৰ যোগ দেখুৱায়, কিন্তু মানসিক অশান্তি থাকিব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰ ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ মানুহৰ এই সময়খিনিত তেওঁলোকে বিভিন্ন দিশৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বিশেষ শুভ আছে। লগতে এই ৰাশিৰ মানুহৰ সৰু সুৰা ভ্ৰমণৰ লগতে যান বাহন লাভৰ সম্ভাৱনাটো সূচায়। কিন্তু এই ৰাশিৰ মানুহৰ
স্বাস্থ্যজনিত কিছু সমস্যা থাকিব, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যত্নৰ আৱশ্যক। আৰ্থিক ক্ষতি হ'ব পাৰে, গতিকে আৰ্থিক দিশত খৰচ পাতিৰ কিছু চেষ্টা কৰিব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি কালী মন্দিৰ ধূপ চাকি জ্বলাব পাৰে তেতিয়াহ'লে বিশেষ শুভ ফল লাভ হ'ব। লগতে দুখীয়া মানুহক দান দক্ষিণা কৰিলে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। এতিয়া আহিলোঁ আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহৰ সপ্তাহটো আৰম্ভণিতে কিছুমান চিন্তাৰ দ্বাৰা আক্ৰান্ত হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱাই মানসিক শান্তি লাভ, লগতে আৰ্থিক দিশত বিশেষ শুভ হ'ব। এই ৰাশিৰ মানুহৰ এই সপ্তাহৰ ভিতৰত তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ সফলতা দেখুৱাবলৈ সক্ষম হ'ব। বিদ্যা বুদ্ধিৰ কিছু চেষ্টা যত্নৰ আৱশ্যক হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী আৰু অন্তিম ৰাশি, এইটো হৈছে মীন ৰাশি। মীন ৰাশিৰ মানুহৰ পূৰ্বতকৈ এই সময়খিনি বিশেষ শুভ আছে। তেওঁলোকে এই সময়ৰ ভিতৰত যান বাহনৰ লগতে ভূমিগত লাভ হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ মানুহৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি হ'ব। বিভিন্ন দিশৰ পৰা শুভ শান্তিৰ যোগ থাকিব। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগ থাকিব, কিন্তু এই ৰাশিৰ মানুহৰ ঘৰুৱা সমস্যা কিছুমান থাকিব। লগতে কৰ্মৰ ক্ষেত্ৰত দুই এটা সমস্যা থাকিব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব, বিষ্ণু মন্দিৰ ধূপ চাকি জ্বলাব, লগতে সম্ভৱ হ'লে গাই গৰুক যদি কেঁচা ফল বা পাচলি খুৱাব পাৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। এইখিনি আছিলে আমাৰ দ্বাদশ ৰাশিৰ সাপ্তাহিক ৰাশিফল। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।